এগৰাকী মুখ্যমন্ত্ৰী যিগৰাকী মুখ্যমন্ত্ৰীয়ে কি কয় যে তেওঁ ভাৰতৰ ভিতৰত অসমখনক ৫ নম্বৰ ৰাজ্য বনাম বুলি কয় সেইজন মুখ্যমন্ত্ৰীয়ে এপিএছচিৰ পৰা কিয় অসমীয়া ভাষাৰ প্ৰশ্ন কাকতখন তেওঁ নোহোৱা কৰি পেলালে সেই কথাৰ তেওঁ জবাব দিব লাগিব আজি অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ পিছতো কি কাৰণত এই ধৰণে এপিএছচিৰ পৰা এই কাকতখন বাদ দিয়া হ'ল সেই প্ৰশ্নৰ উত্তৰ তেওঁ দিব নোৱাৰে আজি হিন্দু আৰু মুছলমানৰ ৰাজনীতি কৰি তেওঁলোকে কি কৰিছে এই মানুহখিনিক মুখেৰে ক'বলৈ বাধ্য কৰাইছে যে যিখিনি মানুহে আজি নিজৰ মাতৃভাষা অসমত থাকি অসমীয়া বুলি লিখিবলৈ তেওঁলোকে আজি বছৰ বছৰ ধৰি লিখি আহিছে তেওঁলোকক মানসিকভাৱে অত্যাচাৰ কৰিছে তেওঁলোকক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিছে তেওঁলোকে এইখিনি কথা ক'বলৈ বাধ্য হৈ পৰিছে গতিকে এয়া এক ষড়যন্ত্ৰ আৰু ইয়াত হল নাগপুৰীয়া ৰাজনীতি চলিছে ইয়াত হিন্দী ভাষা জাপি দিবলৈ বিচাৰে ইয়াত অন্য ভাষা জাপি দিবলৈ বিচাৰে আজি আমাৰ এলপি স্কুলবিলাকত বাহিৰৰ পৰা হিন্দী ভাষাৰ শিক্ষক আনিবলৈ নিযুক্তি দিছে আমাৰ ল'ৰা ছোৱালীৰ যি চৰকাৰী স্কুলত পঢ়ে ৫% যি সংৰক্ষণ আছিল সেই সংৰক্ষণ তেওঁলোকে নোহোৱা কৰিলে গতিকে এই ধৰণে এটা জাতি বিৰোধী দল বিজেপি দলটো এটা জাতি বিৰোধী দল অসমীয়া ভাষা বিৰোধী দল এই দলটোৱে আমাৰ অসমখনক আসলতে শেষ কৰিছে তিলে তিলে নিক্ষেপ কৰিবলৈ বিচাৰিছে গতিকে কোনোবাই খং খাই পেলাই যদি কৈছে যে কাইলৈৰ পৰা আমি অসমীয়া ভাষা নিলিখো কিন্তু তেওঁলোকক আসলতে ক'বলৈ বাধ্য কৰাইছে আৰু তেওঁলোকে সেই বাধ্য হৈ খঙত এইখিনি কথা তেওঁলোকে কৈছে কিন্তু এটা কথা ঠিক অসমীয়া ভাষা জীয়াই থাকিব যেতিয়ালৈকে অসমীয়া জাতি থাকিব তেতিয়ালৈকে অসমীয়া ভাষা জীয়াই থাকিব আৰু অসমত অসমীয়া ভাষা সকলোৱে ক'ব বা সকলোৱে কৈ আহিছে গতিকে বিজেপি দলৰ যি কুচক্ৰান্ত যি ৰাজনীতি সেই ৰাজনীতি কিন্তু ৰাইজে বুজি পাইছে আৰু 2026ত ইয়াৰ ফল তেওঁলোকে হাতে হাতে পাব গতিকে আমি আম আদমি পাৰ্টিয়ে আজি এই অনুষ্ঠানৰ পৰা আপোনালোকৰ প্ৰতিবাদস্থলীৰ পৰা গৈছে এই প্ৰতিবাদ চলি থাকিব যেতিয়া অত্যাচাৰ বন্ধ নহয়